আমি আজি নৱাগত শিমিতলা বজাৰত এইটো গৰু বাজাৰত উপস্থিত হৈ এখন বাছ গাড়ী দেখা পাওঁ। বাছ গাড়ীত মতা মানুহ নাই, মাইকী মানুহ 30-40 জন মান আমি দেখা পাওঁ। মাইকী মানুহখিনি সুধিলোঁ বাছ গাড়ীটো ক'ৰ আৰু তোমালোকে ক'ত গৈ আছা? তেওঁলোকে ক'লে আমি ইটাভাটাত কাম কৰিবলৈ যাম, কলমপাৰত যাম, ঠিকাদাৰজনৰ নাম নাজানে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা আমি আজি শৃংখল চলেহে বা মুখ্যমন্ত্ৰীদেৱে যিটো মিয়া মানুহৰ ওপৰত আপাৰ আসামত বলে কোনো ৰিস্ক নল'ম বুলি কৈছে। গতিকে আমাৰ এইগিলা চৰুৱা, এইগিলা বাগমাৰা বৰপেটা জিপিৰ বৰপেটা ডিষ্ট্ৰিক্টৰ মানুহ, আমিও আমাৰ মিয়া মানুহখিনিক আহ্বান জনাইছোঁ, আমাৰ মুখ্যমন্ত্ৰী ৰিস্ক নললৈকে আমাৰ মিয়া মানুহখিনি যাতে আপাৰ আসামলৈ কাম কৰিবলৈ নাযায়। আজি ইয়াতে 30 ঘৰমান মানুহ আহিছিল। 30 ঘৰত মোটামুটি 70-80 জন মান মানুহ হ'ব। তাতে সৰু সৰু স্কুলত পঢ়া বাচ্চাও আছে, কিছুমান গৰ্ভৱতী মহিলাও আছে। এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে, যাৰ কাৰণে আমি সচেতন মহলে আমচুৰ লগত জড়িত হৈ আমি এইখিনি বস্তু আজি বাধা দিলোঁ। আৰু গাড়ীৰ মালিকজনে, যোনজন মানুহ ইটাভাটাৰ মালিকে গাড়ীখন পঠাইছে তাৰো নাম নাজানে। যিখিনি মাইকী মানুহ আহিছে, কাৰ ইটাভাটাত কাম কৰিবলৈ যাব, কোন জেগাত ভাল কৰি ক'বও নোৱাৰে। খালি কলমপাৰ বুলি কৈছে, ভাটাৰ মালিকৰ নাম নাজানে। আৰু চৰ্দাৰজনৰ নাম সৌৰভ বুলি কৈছে, আমাৰ বাগমাৰা চৰেৰে। এই মানুহখিনি ইটাভাটাত কাম কৰিবলৈ গৈ আছে। সিহঁতে কলমপাৰ নগাঁও ফালে যাই আছে, কিন্তু বিশেষকৈ আপাৰৰ ফালে। বিশেষকৈ আমি মানুহখিনিত বহুদিন আগৰে পৰা আমি কৈ আছোঁ যে চাওক, আমাৰ স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে আপাৰ আসামত আমাৰ মিয়াসকলক যোৱাৰ কাৰণে বাধা দি আছে, কোনো নিৰাপত্তা নিদিয়ে। সেই হেতুকে যিহেতু আমাৰ এই মানুহখিনিয়ে বেছি অশিক্ষিত, তেওঁলোকে ভালকৈ বুজিও নাপায়। সেইকাৰণে আমি মানুহখিনিক কৈছোঁ যে আপোনালোকে যাব নালাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ক'ব পাৰে যে আপোনালোকে আপাৰ আসামত নাযাব, আমি নিৰাপত্তা নিদিওঁ, আমি কেনেকৈ মানুহবিলাকক আমি যাব দিব পাৰোঁ? মানুহখিনি আমাৰ বৰপেটা বাগমাৰাৰ পৰা আহিছে মানুহখিনি। তেওঁলোকক আমি ভালকৈ বুজাই দিছোঁ যে আপোনালোকে চাওক, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তা দিব নোৱাৰে, আপোনালোকক কি হিচাপ আপোনালোকে যাব? চৰকাৰেতো নিৰাপত্তা দিব নোৱাৰে, মালিকেতো নিৰাপত্তা দিব নোৱাৰে। এই হেতুকে আমি মানুহখিনিক ভালকৈ বুজাই পৰাই আমি কৈ আছোঁ যে আপোনালোকে ঘূৰি যাওক, আপোনালোকে এইফালে যাব নালাগে। যিহেতু আপোনালোকৰ নিৰাপত্তাই নাই, আপোনালোকে ঘৰত যাই কাম কৰি খাওক। আমি গোৱালপাৰা জিলা আমচুৰ তৰফৰ পৰা আমি এই মানুহখিনিক তাৰমানে বাধা দিছোঁ যে আপোনালোকে যাব নালাগে। যেতিয়ালৈকে শান্ত নহয়, যেতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে আমাকে এইটো তাৰমানে মিয়াসকলক যে আপাৰ আসামত যোৱাৰ বাধা দিছে বা যাওঁ মানা কৰিছে বা নিৰাপত্তা নিদিয়ে, যেতিয়ালৈকে এই কথাখিনি উঠাই নলয়, তেতিয়ালৈকে আমি এই আমাৰ কাৰ্যসূচী আমি এনেকৈ কৰিয়ে যাম। কিয় কাম কৰবা? কি কাম? ইট ভাটাৰ কাম। আপোনালোকৰ ঠিকাদাৰ কোন? বাগমাৰা 2 নম্বৰ বাগমাৰা চুৰহাবেলি চৰ্দাৰ। কিমানজন গৈ আছে এতিয়া? 15 জন। গাড়ী দি যাব? গাড়ীতে, বাছ গাড়ী। চৰ্দাৰে মালিকে বোলে কৈছে, চৰ্দাৰে ৰিক্স ল'ব বুলি কৈছে। চৰ্দাৰ কি নাম? চৰ্দাৰজনৰ নাম কি? চুৰাবালি। ঘৰ ক'ত? 2 নম্বৰ বাগমাৰা। 2 নম্বৰ বাগমাৰা। এই বাছ গাড়ীতে গেলা নেকি? এইখন বাছ গাড়ী এইখনে না? কিমানজন টোটেল কিমানজন যাব ওলাইছে? 15 ঘৰ। আপোনালোকৰ ঘৰ ক'ত? 2 নম্বৰ বাগমাৰা। এই বাগমাৰা। গোটেইখিনিৰে ঘৰ বাগমাৰা?